নমস্কাৰ মই কুলেন কলিতা আজি 100 ডেজ টিভি কেম্পেইনৰ শেষ পৰ্যায়ত উপনীত হোৱাৰ পাছত কৰিব লগা সামান্য এটা কাম আছে যিখিনি কাম কৰিলেহে আমাৰ 100 ডেজ টিভি কেম্পেইনটো সাকসেস বুলি কোৱা হ'ব সেই কথাটোৰ বিষয়ে আমি কিছু আলোচনা কৰিবলৈ আহিছো আৰু সেইটো হৈছে আমি যিজন মানুহক টিবিৰ কাৰণে স্ক্ৰিনিং কৰিছিলো তাতে এক্সৰে কৰা হোক বা নাট টেষ্টৰ ফলত পোৱা যেটো ৰিপৰ্ট সেই ৰিপৰ্টটো যদি নেগেটিভ আহিছে তেনেহলে মানুহজনক আমি কেছটো ক্লোজ কৰিব লাগে আৰু কেছ এটা কেনেকৈ ক্লোজ কৰিব লাগে সেই কথাখিনি মই দেখুৱাই দিবলৈ আজি মই প্ৰয়াস কৰিছো তো ইয়াৰ কাৰণে কি কৰিব লাগিব আমাৰ যেটো নিশ্চয় এপ আছে সেই এপটোত আপুনি ক্লিক কৰক কৰাৰ পিছত নিজৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো ভৰাই দিয়ক তো সাইন ইন কৰাৰ পিছত এইখন ইন্টাৰফেস আপুনি দেখা পাব তো এইখন ইন্টাৰফেসত আপুনি ইতিমধ্যে নিউ এনৰোলমেন্টত গৈ মানুহবিলাকৰ আইডি সব ক্ৰিয়েট কৰাৰ পিছত গোটেইখিনি ডিটেইলছ আপোনালোকে ভৰালে কিন্তু এতিয়া আমাৰ কাম হ'ব যি মানুহজনে অলৰেডি মানে টেষ্ট কৰিছে তাৰ তেখেতৰ টেষ্টৰ ৰিজাল্টটো ভৰাব লাগিব তাৰ কাৰণে আমি কি কৰিব লাগিব ডায়াগনছিছ পেন্ডিং নামৰ এই দ্বিতীয় শাৰীত থকা মাজৰ আইকনটোত যাব লাগিব সো ডায়াগনছিছ পেন্ডিংত মই ক্লিক কৰিলো তো ইয়াত মই দেখা পাম যিবিলাক মানুহক আমাৰ এৰিয়াত থকা এলিজিবল যিবিলাক বেনিফিচিয়াৰি আছিল সেইবিলাকক আমি যে আইডি ক্ৰিয়েট কৰিছিলো নিশ্চয় আইডি গোটেই মানুহখিনি ইয়াতে দেখা পাব চাওক আপুনি যিমান মানুহ দেখিছে উপতলৰ ফালে যাই থাকিব বহুত পাই যাব এনেকে তো এই মানুহখিনিৰ এটা এটা কৈ আমি ৰিপৰ্ট বিলাক জানি লৈ ক্লোজ কৰিব লাগিব যদিহে তেওঁৰ নেগেটিভ আহিছে যদি পজিটিভ আহিছে তেতিয়ালে আমি তেওঁক ট্ৰিটমেন্ট ষ্টাৰ্ট কৰিব লাগিব আজি মই ট্ৰিটমেন্ট ষ্টাৰ্ট কৰাৰ বিষয়ে ক'বলৈ যোৱা নাই মই কেৱল নেগেটিভ যিজন পেশেন্ট বা মানুহ তেখেতক আমি কেনেকৈ ক্লোজ কৰিব লাগিব হেতুৱে কম ধৰলক ইয়াতে অৰূপ তালুকদাৰ বুলি এজন মানুহ তেখেতক মই ক্লোজ কৰিব বিচাৰিছো মই ক্লিক কৰিম ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে আছে ষ্টাৰ্ট ট্ৰিটমেন্ট মানে যদি মানুহজন মই পজিটিভ পালো হেতেন তেতে ষ্টাৰ্ট ট্ৰিটমেন্টত গৈ মই হেনেকে একৰ্ডিংলি যাব লাগিল হেতেন কিন্তু আজি মই তেখেতক নেগেটিভ ৰিজাল্ট এটা পুট কৰিব বিচাৰিছো তাৰে কাৰণে আপোনালোকে এটা কথা চাওক অলপমান তললৈকে চাওক ইয়াতে এটা আছে ষ্টেটাস প্ৰিজাম্পটিভ আৰু ওপেন দিয়া আছে ওপেন মানে মানুহজন এতিয়াও আমাৰ এপৰ ভিতৰত টিবিৰ ট্ৰিটমেন্টটো শেষ হৈ যোৱা নাই বুলি বুজাইছে ওপেন অৰ্থাৎ আমাৰ তেখেতে মানে আন্ডাৰ অবজাৰভেশনত আছে তেখেতৰ ৰিজাল্ট বা হেৰিবিলাক আমি এতিয়ালৈকে বহোৱা নাই ইয়াতে তো আমি কি কৰিব লাগিব তেখেতৰ ৰিজাল্টটো আমি পুট কৰিব লাগিব সো ওপেন আছে নহয় তেখেতৰ ৰিজাল্টটো আমি চাম ৰিজাল্টৰ কাৰণে আমি কি কৰিম তেখেতে যদি এক্সৰে কৰিছে আমি আমাৰ নিজৰ যেটো লিংক পিএইচসি আছে তাত যদি এক্সৰে সেন্টাৰ আছে সেই এক্সৰে সেন্টাৰলৈকে আপোনালোকে যাওক আৰু মানুহবিলাকৰ নামৰ এগেইনষ্টত তেখেতৰ ৰিজাল্টবিলাক সংগ্ৰহ কৰক সংগ্ৰহ কৰাৰ পিছত যদি নেগেটিভ বুলি তেখেতসকলে কয় তাৰ পিছত আপুনি এই টেষ্ট অৰ্থাৎ নীলা যে আইকন দিয়া আছে এতে টেষ্ট শব্দ লিখা আছে তাতে ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি কি দেখা পাব ইয়াতে আপুনি টেষ্টৰ ৰিজাল্টটো ভৰাব লাগিব কিন্তু কিছুমানৰ ক্ষেত্ৰত হ'ব পাৰে বা কিছুমানৰ ক্ষেত্ৰত নহবও পাৰে মোৰ ক্ষেত্ৰত কি হৈছে চাওক ইয়াতে অলৰেডি মই কোনো ধৰণৰ ডাটা ভৰোৱা নাই অথচ ইয়াতে লিখা আছে যে টেষ্ট পেন্ডিংত চেষ্ট এক্সৰে বুলি লিখা আছে টেষ্ট আইডিও দিয়া আছে আৰু ৰিকুৱেষ্ট ফেচিলিটি নলবাৰী লিখা আছে তাৰ মানে ডিস্ট্ৰিক্টৰ তৰফৰ পৰা মানে আমাৰ সেই মানুহবিলাকৰ এগেইনষ্টত চেষ্ট এক্সৰে যে কৰিব গৈছে সেইখিনি কথা ইয়াতে এন্ট্ৰি কৰি দিছে আমি কিন্তু কৰা নাছিলো আপুনি ডিটেইলছ চাবলৈ যাওক সো এতে কি হ'ব ইয়াত চাওক টেষ্ট ডিটেইলছ যে ৰিজন ফৰ টেষ্টিং টিভি স্ক্ৰিনিং অৰ্থাৎ তেখেতৰ টিভি স্ক্ৰিনিংৰ কাৰণে টেষ্টিং ফেচিলিটি হুড গৈ তেখেতে মানে এক্সৰে কৰিছে কিন্তু ৰিজাল্ট আমি পোৱা নাই ইতিমধ্যে ইয়াত এটা এডিট টেষ্ট অপচন আছে আপুনি এটো ক্লিক কৰি চাওক এবাৰ কি আছে এটা আহিব আনফৰচুনেটলি দিস টেষ্ট ক্যান নট বি এডিটেড বাই ইউ আমি এটো এডিট কৰিব নোৱাৰো কাৰণ ৰিকুৱেষ্ট ফেচিলিটিটো নলবাৰী লিখা আছে মোৰ যেহেতু সাব সেন্টাৰটো বৰগাঁও অৰ্থাৎ মই বৰগাঁওৰ আন্ডাৰতহে মই এডমিন বা মই এখিনি কাম কৰিব পাৰো কিন্তু বেলেগৰ আন্ডাৰত মই কামখিনি কৰিব নোৱাৰো মোৰ আইডি পাছৱৰ্ডে হেখিনি এলাউ নকৰে তো কি কৰিব লাগিব কোনো টেনচন ল'ব নালাগে ইয়াত আছে এটো থাকক ইয়াত কিন্তু চাওক ফাইনাল ইন্টাৰপ্ৰিটেশনটো ড্যাশ লিখা আছে মানে কোনো ধৰণৰ ৰিজাল্ট পজিটিভ নেগেটিভ লিখা নাই তো আমি কি কৰিব লাগিব এটো চিন্তাৰ কোনো বিষয় নহয় ইয়াতে যদি নলবাৰী এখিনি কাম নকৰিলে হেতেন এখিনি গোটেই ব্ল্যাঙ্ক থাকিলে হয় আৰু আমি এই তলত থকা যোগ চিনটোলৈকে যাব লাগিল হেতেন তো এতিয়া মই হেখিনিয়ে কাম কৰিম তলৰ ফালে থকা যোগ প্লাস চিনটোত মই এনেকৈ ক্লিক কৰিছো ক্লিক কৰাৰ ফলত ইয়াত আছে চাওক ৰিজন ফৰ টেষ্টিং ইয়াতে লিখি দিয়ক ৰিজন ফৰ টেষ্টিং ইজ একদম তলৰটো লিখক টিভি স্ক্ৰিনিংটো দিব লাগিব বাকি ইয়াতে অপচনবিলাক দিবও পাৰে আপুনি নিদিবও পাৰে কাৰণ এটো হাইলাইট হোৱা নাই নিদিলেও ভাল মই এখানে এইবিলাক দিব খোজা নাই ইয়াত চাওক টাইপ অফ কেছটো মই দিম নিউ বাকিবিলাক আপুনি পঢ়ি চাব পাৰে কিন্তু নিদিব আপুনি নিউ বুলি দি দিব নিউৰ পিছত আহিব টেষ্ট টাইপ কি আছিল চেষ্ট এক্সৰে কৰিছো মই তো এটো নেক্সট কৰি দিয়ক ইয়াৰ পিছত আহিছে কি যে টেষ্টিং ল্যাব বাকিখিনি নিজে নিজে ফিল আপ হ'ব টেষ্টিং ল্যাব কি আছিল অলপ আগতে দেখিলে নহয় তাতে টিহু এফআৰই বুলি লিখি দিছে টেষ্টিং ল্যাবটো আপুনি নিজৰ যি সাব সেন্টাৰৰ
কনচাৰ্ণ যিটো PHC থাকিব য'ত এক্সৰে ফেচিলিটি আছে আপুনি তালৈকে গৈ চেক কৰিব আৰু ইয়াতে চাৰ্চ কৰি দিব মই ইয়াতে চাৰ্চ কৰিম টিহু FRU আহিছে ক্লিক কৰিম তাৰপিছত আহিছে ৰিজাল্ট এভেইলেবল প্ৰেজেণ্ট এবচেণ্ট মই প্ৰেজেণ্টত ক্লিক কৰিব লাগিব ধৰক মোৰ হাতত ৰিজাল্ট আছে ইয়াৰ পিছত মই নেক্সট মাৰিম নেক্সট মাৰাৰ পিছত ডেট ৰিপৰ্টেড অৰ্থাৎ মানে ৰিজাল্টটো যে প্ৰেজেণ্ট আছে কোনদিনা আপুনি ৰিপৰ্ট সংগ্ৰহ কৰিছে চ' আপুনি এইটো অবভিয়াছলি এটা বেক ডেটত দিব কাৰণ আপুনি নিশ্চয় গৈ আগৰ এটা ৰিপৰ্ট সংগ্ৰহ কৰিছে ছাপ'জ মই এতিয়া জুলাইৰ 2 তাৰিখ দিছোঁ দিয়াৰ পিছত মই এতিয়া অ'কে কৰিছোঁ তাৰমানে ৰিপৰ্টিং ডেট হ'ব আমাৰ 2/7 ফাইনেল ইণ্টাৰপ্ৰিটেশ্যন মানে কি হৈছে ওলাইছে ৰিজাল্টত নৰ্মেল ওলাইছে চ' নৰ্মেল লিখি দিয়ক তাৰপিছত এইবিলাক ৰিমাৰ্কছ নিলিখিব নালাগে এড টেষ্ট কৰাৰ লগে দেখিছে ওপৰৰ ফালে আহিছে চাওক ইয়াতে ৰিকুৱেষ্ট ফেচিলিটি বৰগাঁও সাব চেণ্টাৰ অৰ্থাৎ মই যেটো সাব চেণ্টাৰত কাম কৰোঁ তাৰে পৰা এইটো ৰিকুৱেষ্ট ফেচিলিটি বুলি আহিছে আৰু ফাইনেল ইণ্টাৰপ্ৰিটেশ্যন নৰ্মেল আহিছে আগৰটোত চাওক ইয়াতে ৰিকুৱেষ্ট ফেচিলিটি নলবাৰী আছিল কিন্তু ফাইনেল ইণ্টাৰপ্ৰিটেশ্যন ডেছ আছিল সেই গতিকে আমি কামটো কৰিব পৰা নাছিলোঁ কিন্তু আমাৰ ৰিজাল্টটো এই যে দেখাইছে এইটোহে আমাৰ ওকে তাৰপিছত আমি বেক হ'ব লাগিব বেক হোৱাৰ পিছত পুনৰ ইয়াতে চাওক এই যে নীলাখিনি আছে নহয় ওপৰলৈকে যাওক গৈ আউটকামলৈকে আহক আউটকামত কি কৰিব ইয়াতে আহিছে একদম প্ৰথম ওপৰত যে লিখা আছে কেছ নট ডায়াগন'চিছ TB এণ্ড নট এলিজিবল ফৰ TPT ইয়াতে ক্লিক কৰক ইয়াত ক্লিক কৰাৰ পিছত ডেটটো নিজে নিজে আহিব নোট লিখাৰ কোনো প্ৰয়োজন নাই তাৰপিছত ক্ল'জ কেছ মই ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ যদি আপুনি মানুহজনৰ এগেইনষ্টত ডাইৰেক্ট এড টেষ্ট নকৰাকৈ মানে টেষ্টটো নভৰোৱাকৈ পজিটিভ নিগেটিভ নভৰোৱাকৈ যদি ক্ল'জ কৰিব খুজিছে আপুনি এটা বিৰাট ডাঙৰ ভুল কৰিব গৈ আছে অৰ্থাৎ কোনো মানুহকে পজিটিভ নিগেটিভ আইডেণ্টিফাই নকৰাকৈ ক্ল'জ কৰিব নোৱাৰে কোনোবাই হয়তো গম নোপোৱাতে হওক বা জানিয়ে হওক বা নাজানিয়ে হওক সেই কামটো কৰিব পাৰে আৰু মই কৈছোঁ সেই কামটো আপোনালোকে কেতিয়াও নকৰিব কাৰণ আপুনি কৰাৰ পিছত আকৌ সমস্যাত পৰিব তেতিয়া আপোনাক প্ৰশ্ন সুধিব যে মানুহজনৰ কোনো ধৰণৰ পজিটিভ বা নিগেটিভ ৰিজাল্ট সংগ্ৰহ নকৰাকৈ আপুনি কিয় কেছটো ক্ল'জ কৰিছে গতিকে আপুনি টেষ্টটো এড কৰিবই তাৰ পাছতে ইয়াতে ক্ল'জ কেছ কৰিব হৈ গ'ল এতিয়া আমি ওপৰৰ ফালে চাওঁ অলপ আগতে মাতিছিলোঁ আমি প্ৰিজাম্পটিভ অপেন লিখা আছিল ইয়াতে এইবাৰ আহিছে প্ৰিজাম্পটিভ ক্ল'জড অৰ্থাৎ এই মানুহজনে বৰ্তমান TBৰ যিটো ছিষ্টেমত সোমাই আছিল সেই মানুহজন ওলাই আহিল এতিয়া নৰ্মেল মানুহ বুলি পৰিচিত হৈ গ'ল তেখেতক আৰু অফিচৰ পৰা কোনো ধৰণৰ TBৰ বিষয়ে সুধিবলৈ আৰু নাহে কাৰণ মানুহজন নিগেটিভ বুলি আহি গ'ল চ' এইখিনিয়ে আপোনাৰ কাম এতিয়া আপুনি এবাৰ বেক কৰকচোন কি পাব পুনৰবাৰ এই লিষ্টখন আহিবতো এতিয়া আপুনি এবাৰ ৰিফ্ৰেছ কৰি দিয়ক ৰিফ্ৰেছ কৰাৰ লগে লগে আপুনি এটাকৈ বহি খুব কম সময়ৰ ভিতৰত গোটেইখিনি কাম কৰি শেষ কৰিব পাৰে গতিকে আশা কৰিছোঁ 100 ডেজ TB কেম্পেইনত যিমানখিনি কষ্ট কৰিলে এইখিনি অকণমান ৰৈ যোৱা কাম আপোনালোকে এলাহ নকৰিব এইখিনি কৰিলেহে 100 ডেজ TB কেম্পেইনটো ছাকচেছ হ'ব গতিকে আশা কৰিছোঁ আপোনালোকে এই কথাখিনি নিশ্চয় বুজি পাইছে ইতিমধ্যে বিভিন্ন সাব চেণ্টাৰ এই কামবিলাক কৰি আছে মই কেৱল য'ত এইখিনি কাম পেণ্ডিং হৈ আছে বা অসুবিধা পাইছে সেইখিনিৰ কাৰণে মই অলপমান ক'ব বিচাৰিছিলোঁ তো আজিলৈ এৰিছোঁ ধন্যবাদ